আপোনালোকে বাৰু এই বস্তুটো দেখিছেনে? এইটো হ'ল এটা কাজু আৰু ইয়াত এইটো তলত যে এইটো কাজু হয়, ওপৰত এইটো এটা ধুনীয়া কালাৰত সেইটো পানী জমা হৈ থাকে আৰু সেই পানীখিনি খায়। আৰু এইবোৰ চাওকচোন, কাজুবোৰ ইমান ধুনীয়াকৈ লাগিছে। এই দীঘল ৰাস্তাটোত চবতে এইবোৰ চব কাজু গছেই হয় আৰু বহুত লাগিছে। কিছুমান ফুলিছে, কিছুমান লাগিছে, সেনেকুৱা হয়। কিমান ধুনীয়াকৈ লাগিছে চাওকচোন। আৰু ইয়াৰ কিন্তু আঠাটো বহুত বেয়া। যদি ক'ৰবাত লাগে সেই জেগাডোখৰি ছিঙি যায়, কলা পৰি যায়। ইমানেই তাৰমানে আঠাটো বেয়া তাৰ। বহুত লাগিছে ইয়াত। মই বেছি ৰ'দ কাৰণে এজোপা গছতে আপোনালোকক দেখুৱাইছোঁ। আৰু ফ্ৰেণ্ডছ, মোৰ এই চেনেলটো নতুন হয়, আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। মোৰ চেনেলটো আপোনালোকে আগবঢ়াই নিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰু অলপ আগবঢ়াই লৈ যাওঁ। আৰু এইখন যে দেখিছে, এইখন হ'ল জিম, অ'পেন জিম। আমি ইয়াতে ৰাতিপুৱা গধূলি সময় পালে আহি অকণমান জিম কৰোঁ। এইখন নতুন হয়, এতিয়া খোলা এমাহমানে হোৱা নাই, একেবাৰে নতুন হয়। এইখন অ'পেন কৰিছে। এইয়া ল'ৰা ছোৱালীয়ে ঝুলি আছে। বহুত বেছি ৰ'দ ইয়াত। দুপৰীয়া 12 বজাত মই ওলাই আহিছিলোঁ ভিডিঅ'টো বনাম বুলি। আৰু এইজোপা হ'ল তেতেলী গছ। তেতেলীটো জানেই, এই বাংগালোৰত তেতেলী কিমান প্ৰয়োজন। এনেইতো এখন মেট্ৰ' চিটি হয়, কিন্তু ইয়াত নাৰিকল গছ, আম গছ, তেতেলী, তাৰপৰা এয়া কাজুটো দেখিছেই, লগতে আছে জামুকৰ গছ আছে। জামুকৰ গছ নহয়, জামুকো আছে। বহুত বেছি জামুক লাগে। সৰুৰ পৰা ডাঙৰলৈকে জামুক পোৱা যায়। আমাৰ কেম্পৰ ভিতৰতে বহুতবোৰ গছ আছে জামুকৰ। আৰু লগতে এইবোৰ বহুত ফল মূলৰ গছ আছে ইয়াত। আৰু এয়া ৰাস্তাই পদূলিয়ে পৰি আছে, কোনো মানে হিচাপ নাই। গাড়ীয়ে চব মহতিয়াই যায়, চেপেটা কৰি যায়। বহুত লোকচান। ইমান কাজু যদিও ইয়াত কাজু আমি আপোনালোকৰ যিটো ৰেটত কিনি খায় সেইটো ৰেটতে আমিও কিনি খাওঁ। কাজুটো ইমান টান, মানে আপুনি যদি তাত ভৰিটো দি পেলানিও যদি কেনেবাকৈ গুচি যায়, এই কাজু আপুনি তাৰমানে পৰিহে যাব। ইমান বেছি তাৰমানে শ্লিপ মাৰে আৰু বহুত টান। এইটো মেচিন আছে, মেচিনত ওলোৱা হয়। ইয়াৰ পৰা গোটেই কাজুখিনি বিক্ৰী কৰি দিয়া হয়। মানুহে আহি লৈ যায়হি আৰু তাৰপিছতে তেওঁলোকে মেচিনত দি কাজু উলিয়ায়। নহ'লে ইভাগে উলিয়াবলৈ সম্ভৱ নহয় ইয়াত। সেইকাৰণে কাজুবোৰ বহুত লোকচান হয়। তলত পৰি থাকিলেও কোনো হাতেই নুচুৱে। কেলৈ এনেই চুলেও তাৰমানে বিপদ, আৰু সেইকাৰণে হাতেই নুচুৱে। এইবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে। বহুত বেছি লাগিছে, তাৰমানে বহুত বেছি। আৰু গছজোপাও দেখিবলৈ বহুত ধুনীয়া, বেছি ওখ নহয়, একেবাৰে সৰু, তলত মাটিতে লাগি থকাৰ নিচিনাকৈ থাকে। খুব ভাল লাগে গছজোপা দেখিবলৈ। ইয়াত আম গছবোৰো ইমান ডাঙৰ ডাঙৰ নহয়, সৰু সৰু আম গছ। আৰু এয়া চাওক, এয়া বেছি ওখ ওখ গছ নহয়। মই আপোনালোকক গোটেই গছৰ লাইনটোৱে দেখুৱাইছোঁ। এইবোৰ বেলেগ গছ হয়। তেনেকৈ তেতেলীও বহুত বেছি লাগে। তেতেলী আমিবোৰে আনি বাৰু শুকুৱাই থওঁ যেতিয়া পকে। আৰু এয়া চাওক, ৰাস্তাৰ দুয়োফালে কাজুৱে কাজু, দুয়োফালে কাজুৱে। এফালে বাৰু অলপ তেতেলী আছে, 2-4জোপা গছ আছে তেতেলী, কিন্তু এইফালৰ ছাইডটো পূৰা কাজুৱে আছে। বহুত ধুনীয়া লাগে। আৰু এইপিনে ছাইডত এখন আমাৰ PT গ্ৰাউণ্ড হয়। ল'ৰাবোৰে ইয়াত আহি পেলানি শিকে, ভৰ্তি হোৱাৰ পিছত ট্ৰেইনিং হয় সিহঁতৰ। এইটো STC বাংগালোৰ হয়। বহুত ডাঙৰ এৰিয়া।
ট্ৰেইনিং চেণ্টাৰ। ইয়াত পুলিচৰো ট্ৰেইনিং দিয়া হয়। এয়া চাওকচোন গছবোৰ ইমান ধুনীয়া, বহুত ৰ'দ, কিন্তু সোনকালে সোনকালে মই ভিডিঅ'টো বনালোঁ জল্দি জল্দি। আৰু এজোপা তেতেলী গছ হয়। তেতেলী অৱশ্যে লাগি এতিয়া পকি সৰি গ'ল। এজোপা তেতেলী গছ। আৰু এইটোৱে মেইন পইণ্ট হয়। এইপিনে চাৰিওফালে ৰাস্তা আছে, চবফালে যাব পাৰি। আৰু সেইখন আমাৰ নতুন জিমখন। আৰু এইকেইটা ভিডিঅ' মই ৰাতি লৈছিলোঁ। ৰাতি যেতিয়া আমি ভাত পানী খাই পেলানি আমি দুইজন ঘূৰিবলৈ যাওঁ আৰু চাৰিওফালেতো লাইটেই লাইট, তেতিয়াই মই এই ভিডিঅ'টো লৈছিলোঁ অকণমান। এই ৰাতি এইজোপা অকল গছ ফুলাহে, অকল ফুলিছেহে। তাৰমানে এনেকুৱা কিছুমান গছ আছে ফুলে আৰু কিছুমান লাগি থাকে, এনেকুৱা আৰু চব একেলগতে নালাগে। এইবোৰ একদম কিছুমান লাগি আছে, কিছুমান ফুলি আছে। মোৰ এই নতুন চেনেলটো আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ নমস্কাৰ, বাই বাই।